নমস্কাৰ। ককাজনৰ কেয়াৰটেকাৰ কেইজনৰ যেতিয়া ইণ্টাৰভিউ লৈছিলোঁ আৰু তেওঁৰ যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, তেতিয়া আমি সকলোবোৰ জানিব বিচাৰিছিলোঁ। ককাই কি কৰে, ৰাতিপুৱা গধূলি কি কৰে, শুই উঠাৰ পিছত কি কৰে, দিনটো কি কৰে, ইত্যাদি ইত্যাদি। তেওঁলোকৰ এটা পোহনীয়া কুকুৰ আছিলে আৰু সেই পোহনীয়া কুকুৰো মানে ককাৰ প্ৰভু ভক্ত আছিলে। ককাক খুব ভাল পাইছিলে, ককায়ো তেখেতক ভাল পাইছিলে, তেখেতৰ লগত খেলা ধূলা কৰিছিলে কুকুৰটোৰ লগত। সেই ইণ্টাৰভিউত যেতিয়া কেয়াৰটেকাৰ কেইজনৰ লগত ইণ্টাৰভিউ কৰিছিলোঁ, তেতিয়া তেওঁলোকে ক'লে যে কিছুদিনৰ পূৰ্বে মানে কুকুৰটো খাবলৈ ববলৈ মন নকৰে, শুইয়ে থাকে, উঠিব মন নকৰে, একেবাৰে এলেহুৱা টাইপ হৈ গ'ল। এটা এক্টিভ কুকুৰ এটা লাহে লাহে এলেহুৱা হৈ গ'ল। তাৰপিছত তেওঁলোকে মোক জানিব দিলে যে কিছুদিনৰ পিছত কুকুৰটো মৰি থাকে। আৰু গ'ল কথা গ'ল, তেওঁলোকে কুকুৰটো যেনেকে সৎকাৰ কৰিব লাগে তেনেকে কৰিলে। কুকুৰটো মৰাৰ প্ৰায় 40-45 দিনৰ পিছত লাহে লাহে ককাও লেবেজান হ'ব আৰম্ভ কৰিলে, টোপনিয়াব আৰম্ভ কৰিলে, শুই থাকিবলৈ মন কৰিলে। আমি সাধাৰণতে কুকুৰৰ যেতিয়া ৰেবিজ হয় তেতিয়া আমি ভাবোঁ যে কুকুৰটো খঙাল হ'ব লাগিব, এগ্ৰেছিভ হ'ব লাগিব, যাকে তাকে কামুৰিব লাগিব, ইত্যাদি ইত্যাদি। কিন্তু ৰেবিজৰ আৰু এটা ভাগ আছে, যাক কয় ডাম ৰেবিজ। সেই প্ৰকাৰৰ ৰেবিজত কুকুৰটো একেবাৰে লেবেজান হৈ যায়, শুই যায়, কাকো কামুৰিব মন নকৰে। আপুনি যদি মুখটো সি এতিয়া যদি তাৰ মুখত হাতটো ভৰাই দিয়ে, সি কামুৰিবলৈ মন নকৰে। গোটেই মাংস পেশীবোৰ পাৰালাইজ হৈ যায়। সি একচুৱেলি কমা ষ্টেজত থাকে। এইটো কয় ডাম ৰেবিজ। অৰ্থাৎ সেই কুকুৰটো যে মৰিছিলে সেইটো ডাম ৰেবিজ হৈ পেলাই মৃত্যু হৈছিলে। কিন্তু আমাৰ যিখিনি কেয়াৰটেকাৰ আছিলে, কেয়াৰটেকাৰে জানিছিলে যে কুকুৰৰ কিবা বেমাৰ হ'লে বা ৰেবিজ হ'লে সাধাৰণতে কি বুলি ভাবে? সি এগ্ৰেছিভ হ'ব লাগিব, খঙাল হ'ব লাগিব, কামুৰিব লাগিব, ইত্যাদি ইত্যাদি। কিন্তু এইটো কুকুৰৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ তেওঁলোকে নেদেখিলে। তেওঁলোকে শুলে, কিবা বেমাৰ লাগিলে বুলি মৃত্যু হ'ল বুলি ভাবিলেগে। হয়নে? এতিয়া যিহেতু ককা এই কুকুৰটোৰ লগত মানে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত হৈ আছিলে, তেওঁ তাৰ লগত খেলিছিলে, কেনেবাকে তাৰ লেলাৱতী ইত্যাদি ককাৰ ক'ৰবাত লাগিলে নেকি বা কেনেবাকে আঁচোৰ খালে নেকি, সেইটো আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া তেওঁলোকে ক'লে, হয় ছাৰ, তেখেতৰ ভৰিত যেতিয়া তেওঁ কুকুৰটোৰ লগত খেলি আছিলে, জাষ্ট আঁচোৰ এটা পৰিছিলে। তেতিয়া তেওঁলোকে ইমান গুৰুত্ব নিদিলে। এটা তেজো ওলোৱা নাছিলে, জাষ্ট অকল আঁচোৰ অকণমান আছিলে। তেওঁলোকে কাকো সেইটো জনোৱা নাছিলে। তেওঁলোকৰ গাত দুখ নাই, কেয়াৰটেকাৰজনৰ গাত দুখ নাই, কাৰণ তেওঁলোকে সেইটো যে কিবা কৰিব লাগিব, চিকিৎসা কৰিব লাগিব ভবা নাছিলে। কাৰণ কুকুৰটোৰ মানে ৰেবিজ যদি হ'লহেঁতেন, মানে ৰেবিজ যিটো আমি বুজো, আমাৰ সমাজত যিটো আমি সাধাৰণতে ৰাইজে যিটো বুজে যে কুকুৰ একদম মানে এগ্ৰেছিভ হ'ব লাগিব, কামোৰ মাৰি খাব লাগিব, খেদি ফুৰিব লাগিব, তেনেকুৱাকে আমি ৰেবিজ বুলি ভাবোঁ। সাধাৰণতে এই যিটো ডাম ৰেবিজৰ কথাটো পাহৰি যাওঁ। গতিকে আমি সূত্ৰটো গম পাই গ'লো। অৰ্থাৎ ককাকো আপোনাৰ ঠিক তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে। অৰ্থাৎ সেই যিটো ডাম ৰেবিজ হৈ আছিলে কুকুৰৰ, সেই মুহূৰ্তত আঁচোৰটো পৰিলে, ৰেবিজ ভাইৰাছটো ককাৰ তাত সোমালে। আৰু ৰেবিজ ভাইৰাছটো যেতিয়া ককাৰ তাত সোমায় বা মানুহৰ দেহত সোমায়, লগালগ কেতিয়াও লক্ষণ নাহে। কেতিয়াবা 30 দিন, কেতিয়াবা 40 দিন, কেতিয়াবা 50 দিন, কেতিয়াবা 90 দিনৰ মূৰত লক্ষণবোৰ আৰম্ভ হয়। আৰু ককাৰ ক্ষেত্ৰতো সেইটো ডাম ৰেবিজেই হ'ল। অৰ্থাৎ তেওঁৰ মানে ফিউৰিয়াছ যিটো ৰেবিজ হয়, এগ্ৰেছিভ বিহেভিয়াৰ, সেইটো কিন্তু নহ'ল, যেনেকে কুকুৰটোৰ নহ'ল। ককাটো কমা ষ্টেজত আছে, তেওঁ কেনেকে ক'ব ডাক্তৰক বা নাৰ্ছক? অকল আমি চিকিৎসা পদ্ধতি বা চিকিৎসা দিলেই নহ'ব। আমি তেওঁৰ চাৰাউণ্ডিঙত কি হৈ আছে, কি কি ঘটনা ঘটিছে, সেইখিনি যদি আমি পুংখানুপুংখভাৱে ভাবোঁ বা বিচাৰ কৰোঁ, তেতিয়া আমি উত্তৰটো পাই যাম। অৰ্থাৎ ককাৰ ৰেবিজ হৈছিলে। মই ছাছপেক্ট কৰিছিলোঁ, আৰু তেতিয়াই আমি কি কৰোঁ, আমি বিভিন্ন টিচু, ব্ৰেইনৰ বা এনেকুৱা ডিঙিৰ এনেকৈ কিছুমান টিচু লৈ পেলাই আমি পৰীক্ষা কৰোঁ লেবৰেটৰীত। মই তেওঁলোকৰ পুত্ৰসকলৰ লগত কথা পাতিছিলোঁ, পাতি পেলাই তেওঁলোকৰ পৰা সন্মতি লৈছিলোঁ যাতে সেইটো টেষ্ট কৰিব পাৰোঁ, তেতিয়া আমি কনফাৰ্ম কৰিব পাৰোঁ
আহ, কিন্তু সেইখিনি কৰি থাকোঁতে লাহে লাহে ককাৰ মৃত্যু হ'ল। গতিকে আমি লেবৰেটৰীভাৱে আমি প্ৰমাণ কৰিব নোৱাৰিলোঁ, কিন্তু আমি এনালাইচিছ কৰি পেলাই, যিহেতু ৰিপৰ্ট পাৰ্টিত একো নাছিলে ইত্যাদি নাছিলে, সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি ভাবিলোঁ যে ককাৰ ডাম ৰেবিজ হৈ পেলাই ঢুকাৰ, পাৰালাইটিক যিটো ৰেবিজ হৈ পেলাই তেওঁৰ মৃত্যুবৰণ কৰিলে। সদায় কওঁ যে ৰেবিজত আপুনি বেজি ল'ব লাগে, কুকুৰে কামুৰিলে, মেকুৰীয়ে কামুৰিলে বেজি ল'ব লাগে, কিন্তু আপোনাৰ উত্তৰ প্ৰদেশত 12 বছৰীয়া ল'ৰা এজনে বেজি লৈছিলে, ইমিউনোগ্লোবিন লৈছিলে, ডক্টৰে যেনেকে কৈছে চব কৰিছে, কিন্তু ল'ৰাটোৰ মৃত্যু হ'ল। কিয়? তাতো বহুত বস্তু আপোনাৰ উত্তৰ আছে। সেইখিনিলে আমি আকৌ দুদিনমানৰ পিছত আলোচনা কৰিম। তেতিয়ালৈকে শুভৰাত্ৰি, ধন্যবাদ।